আমি 1 ডিসেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিসেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিসেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব তেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছো যে ফৰ্ম পালেও এখন ভাল কথা যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশন বিলাক নলও আমি ফৰ্ম বিলাক দি আছো এটা পাবলিসিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিশনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায় কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলো এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ভৰে সব মানে গৈছে এটা মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনৰ যেটো মানে সাইট সেই সাইটৰ নামটো কৈ দি আছো মনত ৰাখিব আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যেটো সাইট হেতু হৈছে www.linguisticminority.com তেইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com এইটো আপোনালোকে টাইপ কৰিব সেই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু হেতুৰ পৰাই আপোনালোকৰ একসেপ্টেন্সটো আহি যাব কিন্তু এটা কথা মনত ৰাখিব এই সাইটটো খুলিব 1 ডিসেম্বৰৰ পৰা 1 ডিসেম্বৰৰ পৰা এইটো সাইট খুলি যাব আৰু 30 ডিসেম্বৰৰ ৰাতি 12 লে এইখন সাইট চলি থাকিব আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘু সকলৰ কাৰণে ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয় আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল বুদ্ধিষ্ট মানুহসকল খ্ৰীষ্টিয়ান মানুহসকল শিখ ধৰ্মৰ মানুহসকল জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে তেই কাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘু সকলে এপ্লাই কৰিব নোৱাৰে আৰু মনত ৰাখিব এসটি সকলেও এইটো মানে এপ্লাই কৰিব নোৱাৰে আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দু সকল আছে যিসকল হিন্দী ভাষী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে কি হয়